জয় কৃষ্ণগুৰু। অমৃতবাণী পাঠ। পৰম গুৰু কৃষ্ণগুৰু ঈশ্বৰৰ শ্ৰীমুখ নিঃসৃত অমৃতবাণী। হে জগতবাসী, আমি আহ্বান কৰিছোঁ, দ্বৈতবাদী ভাৱ ত্যাগ কৰি কৃষ্ণগুৰু নাম লোৱা, সদগুৰুৰ আশ্ৰয় লোৱা, মনুষ্যতনু সামফল কৰা। যিজনাৰ কৃপাত এই মনুষ্যতনু লাভ কৰিছা, তেওঁকে ভক্তি কৰা। তোমাৰ পথৰ সম্বল হ'ল কৃষ্ণগুৰু নাম। প্ৰাণ থাকে মানে নাম নেৰিবা, নাম নেৰিবা, নাম নেৰিবা। হে মনুষ্যসকল, মই কৈছোঁ, বিষয় কৰ্ম এৰিব লাগে বুলি ভয় নকৰিবা। সংসাৰী হোৱা, ল'ৰা ছোৱালী জন্ম দিয়া, তাৰ বাবে তুমি দোষী নহয়। তোমাৰ মনুষ্যতনুৰ মুক্তিৰ পথ হ'ল কৃষ্ণগুৰু নাম। ভুলি নাযাবা, পাহৰি নাযাবা। তুমি পাহৰিলেও ঈশ্বৰে তোমাক নাপাহৰে। তুমি শুদ্ধভাৱে গুৰুমন্ত্ৰ জপ কৰা, উদ্ধাৰ হোৱা, মুক্ত হোৱা। হে মনুষ্যসকল, তোমালোকে ভাবিব পাৰা যে কৃষ্ণগুৰু নাম ল'লে নিয়ম পালন কৰিব নোৱাৰিবা। সেইটো তোমালোকৰ ভ্ৰমহে। নামত নিয়ম সংযম বিধি একো নাই। মুখেৰে নাম লোৱা, হাতেৰে কৰ্ম কৰা। আকৌ তোমালোকে ভাবিব পাৰা, পিতৃ মাতৃৰ স্বধৰ্ম এৰো কেনেকৈ। তোমালোকে ভাবা, তোমালোকৰ স্বধৰ্ম মূৰ্তি পূজা কৰা বা হোম যজ্ঞ কৰা। এইটো তোমালোকৰ স্বধৰ্ম নহয়, কাৰণ মানুহৰ মূৰ্তিৰ পৰা জন্ম নহয়, হোম কৰিও জন্ম লাভ কৰিব নোৱাৰা। এইটো কাল্পনিক দৃষ্টিহে। সঁচাকৈ তুমি স্বধৰ্ম বুজি পোৱা নাই। মই স্বধৰ্মৰ কথা কৈছোঁ, শুনা। তোমালোকৰ স্বধৰ্ম হ'ল জন্মদাতা পিতৃ মাতৃক সেৱা কৰা, পালন পোষণ দিয়া, শিক্ষাগুৰুক সেৱা কৰা। আৰু স্বধৰ্ম হ'ল গুৰুৰো গুৰু, মুক্তিদাতা শৰণদাতা গুৰুৰ আশ্ৰয় লৈ কৃষ্ণগুৰু নাম লোৱা। সেয়েই তোমালোকৰ স্বধৰ্ম, কিয়নো সকলো জীৱ ঈশ্বৰৰ অংশ। ঈশ্বৰৰ কৃপাত এই পৃথিৱী পাইছা। ঈশ্বৰে তোমালোকক আনিছে আৰু শেষান্তৰত ঈশ্বৰৰ ওচৰলৈহে যাব লাগিব। জন্ম মৃত্যুৰ গৰাকী হ'ল ঈশ্বৰ কৃষ্ণগুৰুহে। এতিয়া ভাবি চোৱা, স্বধৰ্ম কি? হে মানৱসকল, তোমালোক অনিত্য, অসাৰ। তোমালোকৰ বিষয় বাসনা, ধন সম্পদো অসাৰ। জন্মিলে মৃত্যু অনিবাৰ্য, কিন্তু পুনৰ জন্ম অনিবাৰ্য নহয়। পলম নকৰি কৃষ্ণগুৰু নামত শৰণ লোৱা, কৃষ্ণগুৰুক ভজনা কৰা, ভক্তি কৰা, আশ্ৰয় লোৱা। অবিশ্বাস নকৰিবা। অবিশ্বাস কৰাটো তোমালোকৰ মনৰহে বিকাৰ, আত্মাৰ বিকাৰ নহয়। জীৱ বিকাৰবিহীন, আত্মাৰ জন্ম মৃত্যু নাই। দেহৰহে জন্ম মৃত্যু আছে। দেহ ধাৰণ কৰাৰ বাবেহে জীৱই নৰক যন্ত্ৰণা ভোগ কৰিব লগা হয়। এই নৰক যাতনাৰ পৰা উদ্ধাৰৰ পথ হ'ল কৃষ্ণগুৰু নাম। নামেহে তৰাইতে পাৰে তোমালোকক মায়া সংকটৰ পৰা। ভুলি নাযাবা, নাম জপ কৰা, কৃষ্ণগুৰুক ভজনা কৰা, জীৱন সামফল কৰা। কৃষ্ণগুৰুত শৰণ লোৱা, আশ্ৰয় লোৱা। কৃষ্ণগুৰুৱে তোমালোকক ৰক্ষা কৰি থাকিব। সদগুৰুৰ নিৰ্দেশমতে, বাক্যমতে সমস্ত পালনীয় কৰ্ম কৰিবা। যিজন কৃষ্ণগুৰুৰ কৃপাত
জগত সৃজন হৈছে সেইজনাই সমস্ত ভূততে ব্যাপী আছে। ভালদৰে উপলব্ধি কৰি লোৱা, সৎগুৰুৰ ওচৰত পুনঃ বুজি লোৱা। হে মনুষ্যসকল, সমস্ত ভূততে বিষ্ণু বুদ্ধি দেখা, সকলোতে কৃষ্ণগুৰু ব্যাপী আছে। সকলো জীৱৰ প্ৰতি দয়া স্নেহ মমতা কৰিবা, ভূতদয়া কৰিবা। বিশেষত মনুষ্যগণক ঈশ্বৰ বুদ্ধি কৰি সেৱা জনাবা। ধৰ্মৰ মূল হ'ল হৰি ভক্তি কৰি মানৱ সেৱা কৰা, লোকহিতাৰ্থে কাম কৰা। কৌটি কৌটি জন্মৰ পুণ্যৰ ফলত মানৱ জনম লাভ কৰিব পাৰি। ইহেন মনুষ্য তনু পাই হৰিক নভজি, পশুৰ দৰে কেৱল বিষয় কৰ্মতে লিপ্ত হৈ জীৱন বিফল নকৰিবা। অতি সোনকালে কৃষ্ণগুৰু নাম লোৱা, পুণ্য সঞ্চয় কৰা। নাম স্মৰণত পাপ পুণ্য ৰহিত কৰি উদ্ধাৰ হোৱা, লোকৰ উপকাৰ কৰা। তেতিয়াহে তোমালোকৰ জীৱন সাফল হ'ব, বৈকুণ্ঠ প্ৰাপ্তি হ'ব পাৰিবা। হে মনুষ্যসকল, মানৱ জীৱন লাভ কৰিলে হৰি ভজনা কৰা মুখ্য কৰ্ম। কৃষ্ণগুৰুক ভজনা নকৰিলে সদা সৰ্বদা মানুহৰ পাপ সঞ্চয় হয়। তোমালোকে ভালদৰে মনোযোগ দি আমাৰ বাণীলৈ মন কৰা। মনুষ্য শৰীৰ নাৰকীয় শৰীৰ বুলি কোৱা হয়, নিশ্চয় জানিবা। হৰি নভজি পাপৰ বোজালৈ কলৈ যাবা? এই বোজা কোন ঠাইত কঢ়িয়াই থবা? ক'ত ঠাই পাবা? জন্ম জন্মান্তৰে নৰক যাতনা ভোগ কৰি সহস্ৰজনী ভ্ৰমণ কৰি ফুৰিব লাগিব। ভুল নকৰিবা। ঈশ্বৰৰ ওচৰত আশ্ৰয় লোৱা, সৎগুৰুৰ পৰা নাম লোৱা আৰু তোমাৰ পাপৰ বোজা কঢ়িয়াই থৈ আজৰি হোৱা। তেতিয়াহে তোমালোকে ঈশ্বৰক পাবা আৰু পাপ মোচন হৈ মুক্তভাৱে বিচৰণ কৰি ফুৰিব পাৰিবা। সৎগুৰুত নাম লোৱাৰ পিছত একান্ত মনে নাম জপ কৰি লোকহিতাৰ্থে কাম কৰি নিজৰ অন্তৰ পবিত্ৰ কৰা। তেতিয়া তুমি ক'ৰ পৰা আহিছা আৰু ক'ত যাবা এই কথা ভালদৰে উপলব্ধি কৰিব পাৰিবা। হে মানৱসকল, মই কৈছোঁ, ভাৰস্থ বৰিষত মনুষ্য তনু পোৱা মহাভাগ্যৰ কথা। সমস্ত জীৱৰ দুৰ্লভ মনুষ্য তনু ব্যৰ্থ নকৰিবা। কৃষ্ণগুৰুক ভজনা কৰা, সমস্ত জীৱৰে প্ৰাণদাতা ঈশ্বৰ। হেলা নকৰি সৎগুৰুৰ ওচৰলৈ গৈ শৰণ লোৱা। হে মানৱসকল, তোমালোকে কাৰো প্ৰতি বিদ্বেষ, অন্যায়, অনাচাৰ, পাপ মনত নানিবা। কোনো লোককে কুবাক্য নকবা। সকলোকে ঈশ্বৰৰ অংশ বুলি মান্য কৰিবা। যিহেতু সমস্ত ভূততে ঈশ্বৰ ব্যাপী আছে, তেওঁলোকক হিংসা বিদ্বেষ কৰিলে ঈশ্বৰকে কৰা হয়। এই চিন্তা মনত আনি কৃষ্ণগুৰু নাম জপ কৰি অন্তৰ শুদ্ধ কৰি লোৱা। সৎগুৰুৰ ওচৰলৈ গৈ আধ্যাত্মিক জ্ঞান আহৰণ কৰি লোৱা। তেতিয়া তোমালোকৰ অন্তৰ পবিত্ৰ হ'ব, শুদ্ধ হ'ব, শান্তিৰে জীৱন যাপন কৰিব পাৰিবা। মানৱ জীৱনৰ বাবে সত্য, শৌচ, ক্ষমা, দয়া, সৰলতা, প্ৰেম, ধৈৰ্য, প্ৰবোধ, বৈৰাগ্য আদি সৎভাৱৰ অত্যন্ত প্ৰয়োজন। এই ভাৱ হৃদয়ত পোষণ কৰিব লাগিলে সৎগুৰুৰ ওচৰলৈ গৈ কৃষ্ণগুৰু নাম গ্ৰহণ কৰিব লাগিব। কৃষ্ণগুৰু নাম জপ কৰোঁতে কৰোঁতে যেতিয়া অন্তৰৰ মলিনতা দূৰ হ'ব আৰু ঈশ্বৰ কৃষ্ণগুৰুৰ কৃপা মিলিব, তেতিয়া তোমালোকে মানৱ সমাজৰ মাজত মুখ্য স্থান লাভ কৰিব পাৰিবা। মানৱ জীৱনৰ লক্ষ্য আৰু কৰ্তব্য হ'ল হৰিনাম জপ আৰু প্ৰেম ভক্তি। হে মানৱসকল, তোমালোকে ঈশ্বৰক ভক্তি কৰা। ঈশ্বৰ কৃষ্ণগুৰু দয়ালু, কৃপালু,
দয়াৰ সাগৰ। যিয়ে ভক্তি কৰে আৰু তেওঁৰ নাম লয়, সেইজনক প্ৰিয় বন্ধু হিচাপে হৃদয়ত স্থান দিয়ে। হে মানৱসকল, মই কৈছোঁ, গভীৰভাৱে মন দি শুনিবা। তোমালোকে পুৰাণ পুৰুষৰ লগতে অতীতত আছিলা, এতিয়াও আছা আৰু ভৱিষ্যতেও থাকিবা। মায়াত মগ্ন হৈ থকাৰ কাৰণে পূৰ্বৰ কথা পাহৰি গৈছা। মায়াৰ পাশত পৰি জ্ঞান হেৰাই ঈশ্বৰক চিন্তা কৰিব নোৱাৰা হৈছা। সৎগুৰুৰ আশ্ৰয় ল'লে সকলো কথা বুজি পাবা আৰু ঈশ্বৰৰ অস্তিত্ব জানিবা। হে মানৱসকল, এই সংসাৰত বহুদিন জীয়াই থাকিম বুলি ভবা কথাটো তোমালোকৰ মিছা। আয়ুসৰ নিৰ্ণয় নাই। বিজুলী চটক জীৱন কেতিয়া প্ৰাণ যায় ঠিক নাই। সময় নষ্ট নকৰিবা। বাল্যকালতে সৎগুৰুত আশ্ৰয় লৈ কৃষ্ণগুৰুত শৰণ লোৱা, গুৰুৱে দিয়া মূল মন্ত্ৰ জপ কৰা, তেতিয়া তোমালোকৰ জীৱন সামফল হ'ব। হে মানৱসকল, তোমালোকে ভাবি চোৱা, সমাজত কি বিপদজনক কথা প্ৰচাৰ হৈ আছে। বহুতো বয়োবৃদ্ধ লোকৰ মাজত সদা সৰ্বদা প্ৰচাৰ হৈ আছে, বয়স নহ'লে কৃষ্ণত শৰণ ল'ব হোৱা নাই। বহুতে কয়, ঈশ্বৰ ভজনা নকৰিলেও হয়, পিতৃ মাতৃক সেৱা কৰিলেই ঈশ্বৰ প্ৰাপ্তি হয়। এনেহেন মতিভ্ৰম লোকৱৰ্তী প্ৰচলিত কথাৰ পৰা বহুত লোকে মুক্তিৰ পথ হেৰুৱাই প্ৰাণ ত্যাগ কৰি সহস্ৰজনী ভ্ৰমণ কৰিব লগা হৈছে আৰু জীৱনৰ লক্ষ্যভ্ৰষ্ট হৈ অশান্তিত জীৱন কটাব লগা হৈছে। সেয়েহে আজি মই কৈছোঁ, শাস্ত্ৰৰ শেষ সিদ্ধান্ত মনত ৰাখি আমাৰ বাক্য বিশ্বাস কৰি সত্য শুদ্ধভাৱে কৃষ্ণগুৰুত শৰণ লোৱা, জীৱন মুক্ত হোৱা, আনন্দ লাভ কৰি লোকহিতাৰ্থে কাম কৰি মহাশান্তিৰে জীৱন অতিবাহিত কৰি মোক্ষ লাভ কৰা। হে মানৱসকল, শুনা, তোমালোকে গভীৰভাৱে ভাবি চাবা, মোক নাহাঁহিবা, উপলম্ভ বাক্য নকবা। তোমালোকৰ মংগলৰ বাবেহে মই মোৰ বাণী প্ৰকাশ কৰিছোঁ। এই বাণীৰে জগতবাসীৰ মংগল সুনিশ্চিত। সকলো লোককে অন্তকে কেশত ধৰি আছে। দম্ভ অহংকাৰ কালৰ হাতত একে তিলেই নাইকিয়া হ'ব, প্ৰাণ নাথাকিব। পঞ্চভূতি দেহ তোমালোকৰ এদিন নাইকিয়া হৈ যাব। এতিয়া আৰু সময় নাই। সেই জগতবাসী, সৎগুৰুৰ ওচৰত শৰণ লোৱা, নিৰন্তৰে কৃষ্ণগুৰু নাম লোৱা। লাজ নকৰিবা, ভয় নকৰিবা, ঘৃণা নকৰিবা। এইবোৰ পৰিহাৰ কৰি ঈশ্বৰ ভজনাত ৰত হোৱা। তেতিয়া তোমালোকে কালৰ হাতৰ পৰা ৰেহাই পাবা আৰু শান্তিৰে জীৱন নিয়াব পাৰিবা। জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু, জয় কৃষ্ণ।